চেনেলটোৰ সমূহ দৰ্শকক অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম আগৰ ভিডিঅ'বিলাকৰ নিচিনাকৈ যথেষ্টখিনি প্ৰাইভেট জবৰ বিষয়ে। এই জবকেইটা কোনকেইখন ডিষ্ট্ৰিক্টত ওলাইছে, আপোনালোকে বিচৰা নিচিনাকৈ আপোনালোকৰ ডিষ্ট্ৰিক্টত এই জববিলাক ওলাইছে নে নাই, সেই কথা জানিবৰ বাবে আমাৰ ভিডিঅ'টোৰ সৈতে শেষ পৰ্যন্ত আপোনালোক জড়িত হৈ থাকক, যাতে আপোনালোকে বিচাৰি থকা নিজৰ ডিষ্ট্ৰিক্টত আপোনালোকৰ জবটো বিচাৰি পায়। গতিকে দেৰি নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আহকচোন। আমাৰ জবটোৰ প্ৰথমটো জব ওলাইছে আৰ্জেণ্টলি ৰিকুৱাৰ্ড 3 নাম্বাৰছ ইলেক্ট্ৰিচিয়ান এণ্ড 2 নাম্বাৰছ কাষ্টমাৰ ছাপোৰ্ট ষ্টাফ, অৰ্থাৎ 3জন ইলেক্ট্ৰিচিয়ান আৰু 2জন কাষ্টমাৰ ছাপোৰ্ট ষ্টাফ আচলতে পোষ্ট ওলাইছে। সেয়া পোষ্ট ওলাইছে গুৱাহাটী ৰোপৱেত। আপোনালোকে নিশ্চয় গুৱাহাটীৰ ৰোপৱেৰ বিষয়ে শুনিছে। তাত এই পোষ্টকেইটা ওলাইছে। তাৰ বাবে মিনিমাম আপোনালোকৰ এক্সপিৰিয়েঞ্চ এবছৰ থাকিব লাগিব। চেলাৰী খুব ভাল, লগতে EPF NESI অৰ্থাৎ আপোনালোকে যিবিলাক এলাৱেঞ্চ এজন এমপ্লয়ে পাব লাগে সেই সকলোবিলাক আপোনালোকে লাভ কৰিব। তাৰ বাবে আপোনালোকে নিজৰ বায়'ডাটাখন group5pss.06@gmail.com অতি সোনকালেই পঠিয়াই দিব। আমাৰ ভিডিঅ'টোৰ দ্বিতীয়টো পোষ্ট ওলাইছে আৰ্জেণ্টলি ৰিকুৱাৰ্ড এক্সপিৰিয়েঞ্চ ৰিচিপশ্যনিষ্ট লেবৰেটৰী টেকনিচিয়ান, যাৰ বাবে এক্সপিৰিয়েঞ্চ 2 বছৰ, এক্স-ৰে এণ্ড CT টেকনিচিয়ান, মাৰ্কেটিং এক্সিকিউটিভ আৰু হাউচকিপিং। এইকেইটা পোষ্ট আচলতে ওলাইছে। ৰিচিপশ্যনিষ্ট পোষ্টৰ বাবে আপোনালোকে দৰমহা 12,000 পৰ্যন্ত লাভ কৰিব। লেবৰেটৰী টেকনিচিয়ানৰ কাৰণে 2 বছৰ অভিজ্ঞতাৰ দৰকাৰ, য'ত আপোনালোকে 15,000ৰ পৰা দৰমহা লাভ কৰিব। এক্স-ৰে আৰু CT টেকনিচিয়ানত চেলাৰী আপোনালোকে 14,000ৰ পৰা আৰম্ভ হ'ব, পাছলৈ বাঢ়িব। মাৰ্কেটিং এক্সিকিউটিভত চেলাৰী আপোনালোকে 16,000ৰ পৰা ষ্টাৰ্টিং পাব আৰু হাউচকিপিঙৰ বাবে আপোনালোকে 9,000ৰ পৰা চেলাৰী লাভ কৰিব। এই পোষ্টকেইটাৰ বাবে আপোনালোকৰ কিন্তু এক্সপিৰিয়েঞ্চ দৰকাৰ হ'ব ডায়েগনষ্টিক চেণ্টাৰত কাম কৰাৰ। তাৰ বাবে আপোনালোকে এতিয়া কি কৰিব লাগিব, হোৱাটছআপৰ জৰিয়তে আপোনালোকৰ বায়'ডাটা বা আপডেটেড ৰিজিউমখন 8473046583 এই নাম্বাৰত অতি সোনকালেই পঠিয়াই দিব লাগিব। আমাৰ ভিডিঅ'টোৰ 3 নম্বৰটো পোষ্ট ওলাইছে ড্ৰাইভাৰৰ পোষ্ট। নাম্বাৰ অফ অপেনিংছ অৰ্থাৎ ভেকেঞ্চি আছে 3টা। লোকেশ্যন হৈছে পশ্চিম বঙাইগাঁও, লখৰা আৰু খ্ৰীষ্টানবস্তি, গুৱাহাটী। এই 3টা লোকেশ্যনত 3টা ড্ৰাইভাৰৰ পোষ্ট ওলাইছে। চেলাৰী আপোনালোকে লাভ কৰিব 11,500ৰ পৰা 13,500 প্ৰতি মাহত। তাৰ বাবে কিন্তু আপোনালোকৰ কেইটামান ৰিকুৱাৰমেণ্ট লাগিব। প্ৰথমটো ভেলিড ড্ৰাইভিং লাইচেঞ্চ, দ্বিতীয়তে কমাৰ্চিয়েল বা প্ৰাইভেট ভেহিকল চলাৰ আপোনালোকৰ অভিজ্ঞতা, তৃতীয়তে লোকেল ৰোডবিলাক আপোনালোকে ভালদৰে জানিব লাগিব আৰু কাম কৰাৰ এবিলিটিটো আপোনালোকৰ ফ্লেক্সিবল আৱাৰ হ'ব লাগিব। লগতে আপোনালোকৰ যি কমিউনিকেশ্যন আৰু ইণ্টাৰপাৰ্চনেল স্কিল সেইটো খুব ভাল হ'ব লাগিব, তেতিয়াহে আপোনালোকক তেওঁলোকে হায়াৰ কৰিব। এই পোষ্টকেইটা যদি আপোনালোক ইণ্টাৰেষ্ট হয় এপ্লাই কৰিবলৈ, তেন্তে btm@poddar mahindra.com বা btm@poddartoyota.com অতি সোনকালেই নিজৰ বায়'ডাটাখন পঠিয়াই দিব আৰু কোনটো লোকেশ্যনৰ বাবে এপ্লাই কৰিছে সেইটো লিখি দিবলৈ নাপাহৰিব। আমাৰ ভিডিঅ'টোৰ 4 নম্বৰ পোষ্টটো ওলাইছে নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংক, যাৰ অপেনিং ফৰ ব্ৰাঞ্চ ক্ৰেডিট মেনেজাৰ ওলাইছে এক্ৰছ নৰ্থ ইষ্টৰ বাবে। লোকেশ্যনকেইটা হৈছে বঙাইগাঁও, বৰপেটা ৰোড, নগাঁও, বেলতলা, মালিগাঁও, বৰঝাৰ, মাংগাইফাই, নৰ্থ লখিমপুৰ আৰু নলবাৰী। এইকেইটা লোকেশ্যনত আচলতে এই পোষ্টকেইটা ওলাইছে। তাৰ বাবে আপোনালোকৰ ৰিক্ৰুটমেণ্ট হৈছে নলেজ অফ আণ্ডাৰ ৰাইটিং বথ নো ইনকম প্ৰুফ কেছ এণ্ড ফাইনেন্সিয়েল বেছ কেছ। তৃতীয়তে মৰ্টগেজ নলেজ আপোনালোকৰ থাকিব লাগিব। আপোনালোকৰ MS অফিচ চলোৱাৰ অভিজ্ঞতা থাকিব লাগিব। কেণ্ডিডেটছ হু আৰ CS, CS, ICWA or BCom or MCom গ্ৰেজুৱেটছ আৰ প্ৰিফাৰ্ড। গতিকে এই কোৱালিফিকেশ্যন থকাবিলাকক বেছিকৈ প্ৰিফাৰেঞ্চ দিয়া হ'ব। লগতে গুড কমিউনিকেশ্যন স্কিলটো আপোনালোকৰ থাকিব লাগিব। প্ৰডাক্টটো হৈছে ছিকিউৰ্ড এণ্ড আনছিকিউৰ্ড বিজনেছ লোন, হোম লোন। তাৰ বাবে আপোনালোকে মেইল ইয়ৰ CV অৰ্থাৎ আপোনালোকৰ বায়'ডাটাখন ছাবজেক্ট লাইনত আপোনালোকে এইবিলাক লিখিব লাগিব। এপ্লিকেশ্যন ফৰ ব্ৰাঞ্চ ক্ৰেডিট মেনেজাৰ, ইন বডি অৰ্থাৎ বডি পাৰ্টত আপোনালোকে কাৰেণ্ট কোম্পেনীটোৰ কথা উল্লেখ কৰিব লাগিব। প্ৰেজেণ্ট CTC আপোনালোকে কিমান পাইছে, টোটেল মৰ্টগেজ এক্সপিৰিয়েঞ্চ কিমান আছে, কোৱালিফিকেশ্যন কিমান, ন'টিছ পিৰিয়ড আৰু প্ৰেজেণ্ট লোকেশ্যনটো আপোনালোকৰ উল্লেখ কৰিব লাগিব।
তাৰ বাবে তেওঁলোকে এটা ইমেইল দিছে devabrata.sarkar1@nsfb.com আপোনালোকে নিজৰ এই সকলোবিলাক ডিটেইলছ শ্বেয়াৰ কৰিব লাগিব। আমাৰ ভিডিঅ'টোৰ 5 নম্বৰটো পোষ্ট ওলাইছে হায়াৰিং APB মেনেজাৰ্ছ ৰিকুৱাৰমেণ্ট হৈছে মিনিমাম 35 ইয়াৰ্ছ লগতে 9 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব আৰু এয়া ওলাইছে আচলতে নিউ ব্ৰাঞ্চ যি খোলা হৈছে 6 মাইল আৰু মালিগাঁৱত তাৰ বাবে বিচৰা হৈছে বেচিক চেলাৰী আপোনালোকৰ PF ESI FT আৰু মেডিকেল কভাৰেজ সকলো ইয়াত খুব ভাল পাব তাৰ বাবে আপোনালোকে 6001540086 আৰু 9821148862 এই নম্বৰত কণ্টেক্ট কৰি এপ্লাই কৰিব লাগিব। আমাৰ ভিডিঅ'টোৰ 6 নম্বৰটো পোষ্ট ওলাইছে ৰিকুৱাৰ্ড ইঞ্চুৰেঞ্চ এজেণ্ট অফ এনি কোম্পানী লোকেটেড ইন গুৱাহাটী। ফিক্স চেলাৰী হ'ব আপোনালোকৰ আপ টু 50,000 পৰ্যন্ত লাভ কৰিব। এই পোষ্টটো এপ্লাই কৰিবৰ বাবে আপোনালোকে 7099714651 এই নম্বৰটোত কণ্টেক্ট কৰি ল'ব। আমাৰ ভিডিঅ'টোৰ 7 নম্বৰটো পোষ্ট ওলাইছে আৰ্জেণ্টলি ৰিকুৱাৰ্ড এ নাৰ্ছ ফৰ NGO ইন গুৱাহাটী। তাৰ বাবে আপোনালোকে মেইলো কৰিব পাৰে। মেইল কৰিলে contact@coachsda.org.in বা যদি ফোন কৰিব বিচাৰে ফোন কৰি এপ্লাই কৰিবলৈ বিচাৰে তেন্তে 9365145398 বা 8473006070 এই নম্বৰটোত কণ্টেক্ট কৰিব লাগিব। আমাৰ ভিডিঅ'টোৰ 8 নম্বৰটো পোষ্ট ওলাইছে উইজডম ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল তেজপুৰ য'ত PGT কম্পিউটাৰ ছায়েন্সৰ বাবে এপ্লিকেশ্যন বিচৰা হৈছে। চেলাৰীটো খুব এট্ৰেক্টিভ। তাৰ বাবে আপোনালোকে ইমেইল কৰিব লাগিব wisdomjc2020@gmail.com উইথ আপডেটেড বায়'ডাটা। লগতে আপোনালোকে এখন জব এপ্লিকেশ্যনো লিখিবলৈ নাপাহৰিব। আমাৰ ভিডিঅ'টোৰ 9 নম্বৰটো পোষ্ট ওলাইছে ৰিকুৱাৰ্ড ট্ৰেইনী গ্ৰেজুৱেট ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল মেকানিকেল এণ্ড ইনষ্ট্ৰুমেণ্টেশ্যনত হ'লেই হ'ল। ষ্টিপেণ্ড আপোনালোকে পাব 18,000 টকাকৈ। দ্বিতীয়তে ডিপ্ল'মা ইঞ্জিনিয়াৰ্ছ ইলেক্ট্ৰিকেল মেকানিকেল এণ্ড ইনষ্ট্ৰুমেণ্টেশ্যন ইয়াত আপোনালোকে 15,000 টকাকৈ ষ্টাইপেণ্ডটো পাব। ITI এণ্ড HS পাছ ষ্টাইপেণ্ড আপোনালোকে ইয়াত 11,000কৈ পাব। তাৰ বাবে এপ্লাই কৰিবৰ কাৰণে hr@akbnes.com নিজৰ বায়'ডাটাখন উইদিন 7 ডেইজৰ ভিতৰত পঠিয়াই দিব। আমাৰ ভিডিঅ'টোৰ 10 নম্বৰটো পোষ্ট ওলাইছে DTP অপাৰেটৰ। কণ্টেক্ট কৰিবৰ কাৰণে আপোনালোকে কৰিব লাগিব প্ৰিন্সিপাল বিদ্যা মন্দিৰ স্কুল নাৰেংগী। ফোন নম্বৰটো হৈছে 9085085099 আৰু DTP অপাৰেটৰটোৰ পুৰুষ মহিলা সকলোৱে এপ্লাই কৰিব পাৰিব। গতিকে আপোনালোকে সোনকালেই কণ্টেক্ট কৰি ল'ব। আমাৰ ভিডিঅ'টোৰ 11 নম্বৰ পোষ্টটো ওলাইছে wanted a male candidate BCom with tele experience of nearby locality for a factory situated at NH37 বশিষ্ঠ চাৰিআলি বেলতলা গুৱাহাটী। এপ্লাই কৰিবৰ কাৰণে আপোনালোকে কামৰূপ construction@gmail.com নিজৰ বায়'ডাটাখন পঠিয়াই দিব বা 9864022917 এই নম্বৰটোত আপোনালোকে অতি সোনকালেই আপোনালোকৰ বায়'ডাটাখন পঠিয়াই দিব। আমাৰ ভিডিঅ'টোৰ 12 নম্বৰ পোষ্টটো ওলাইছে ভেকেঞ্চি 1 ড্ৰাইভাৰ এণ্ড 2 প্ৰচেছ ছাৰ্ভাৰৰ পোষ্ট। সকলোখিনি অল আনৰিজাৰ্ভ অৰ্থাৎ কোনো ধৰণৰ কাষ্টৰ কেটেগৰী ইয়াত নাই। দ্য ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ কাৰ্বি আংলঙত লাষ্ট ডেটটো হৈছে 20 ফেব্ৰুৱাৰী। অতি জানকাৰীৰ বাবে অৰ্থাৎ আপোনালোকে আৰু জানকাৰী জানিবলৈ কাৰণে ইনফৰমেশ্যনৰ কাৰণে district.ecourts.government.in ভিজিট কৰিব পাৰে বা karbianglong.judiciary.government.in আপোনালোকে ভিজিট কৰি এই ডিটেইলছটো ল'ব পাৰে। আমাৰ ভিডিঅ'টোৰ 13 নম্বৰ পোষ্টটো ওলাইছে এপ্লিকেশ্যনছ আৰ ইনভাইটেড ফ্ৰম এলিজিবল কেণ্ডিডেটছ ফৰ এ ফুল্লি ৰেচিডেঞ্চিয়েল ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল কাম ডিগ্ৰী কলেজ আৰ্টছ এট গহপুৰ অৰ্থাৎ এই পোষ্টটো ওলাইছে গহপুৰ ঠাইত for the post of PGT Assamese English Political Science History Economics Sociology Geography Botany Zoology Chemistry Physics Maths কেণ্ডিডেটৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব 3 বছৰ বা তাতোতকৈ অধিক। চেলাৰী আপোনালোকে 20,000 টকাকৈ লাভ কৰিব আৰু 25,000 টকা PGT ছায়েন্স অৰ্থাৎ যি আৰ্টছৰ ছাবজেক্ট আছে সেইখিনি 20,000 টকা পাব আৰু ছায়েন্সৰ ছাবজেক্টৰ মানুহবিলাকে 25,000 টকাকৈ লাভ কৰিব। লগতে আপোনালোকে একমোডেশ্যন উইথ ফুডিং সকলো আপোনালোকে ইয়াত ফ্ৰীকৈ পাব। যদিহে আপোনালোকে এই পোষ্টটো এপ্লাই কৰিবলৈ বিচাৰে তেন্তে জয়ন্ত শইকীয়া92@gmail.com নিজৰ বায়'ডাটাখন উইথ
জব এপ্লিকেশ্যনৰ সৈতে পঠিয়াই দিব বা আপোনালোকে আৰু ডিটেইলছ জানিবৰ বাবে 7002096889 এই নাম্বাৰটোত কণ্টেক্ট কৰিব পাৰে আমাৰ ভিডিঅ'টোৰ 14 নম্বৰ পোষ্টটো ওলাইছে লেডি ফৰ বেবি কেয়াৰ ফুল টাইম কিন্তু মনত ৰাখিব ফুল টাইম লেডি ফৰ বেবি কেয়াৰ এট বামুণী মৈদাম এই পোষ্টটো কৰিবৰ কাৰণে আপোনালোকে 9678082366 বা 8638331224 এই নাম্বাৰত কণ্টেক্ট কৰি ল'ব পাৰে আমাৰ ভিডিঅ'টোৰ 15 নম্বৰ পোষ্টটো ওলাইছে ফৰ মাৰ্কেটিং এক্সিকিউটিভৰ পোষ্ট ফৰ এডুকেশ্যনেল মাৰ্কেটিং ক্ৰাইটেৰিয়া মেল হ'ব লাগিব বয়স 30 বছৰতকৈ কম হ'ব লাগিব কোৱালিফিকেশ্যন গ্ৰেজুৱেট উইথ গুড কমিউনিকেশ্যন স্কিল ইন আছামিজ হিন্দী আৰু ইংলিছত থাকিব লাগিব এপ্লাই কৰিবৰ কাৰণে 8099448367 এই নাম্বাৰটোত কণ্টেক্ট কৰি আপোনালোকৰ বায়'ডাটাখন জমা দি দিব আমাৰ ভিডিঅ'টোৰ 16 নম্বৰ পোষ্টটো ওলাইছে জব ভেকেঞ্চিজ ফৰ এনাৰ্জেটিক কেণ্ডিডেট ছুপাৰভাইজাৰ য'ত চেলেৰি 30,000 পাব টেলিকলাৰ য'ত চেলেৰি 15,000 প্লাছ বাকীবিলাক এলাউঞ্চেছ পাব EMI কালেক্টৰ য'ত বেছিক 10,000 লগতে বাকীবিলাক এলাউঞ্চ পাব ফৰ এ বেংক কালেকশ্যন এজেঞ্চি য'ত PFN ESIC ফেচিলিটিও আছে এক্সপিৰিয়েঞ্চ কিন্তু থাকিব লাগিব লোকেশ্যন কেইটা হৈছে গুৱাহাটী ধুবুৰী কোকৰাঝাৰ গোলাঘাট চৰাইদেউ লখিমপুৰ শিলচৰ মৰাণ শ্বিলং নংপো উইলিমনগৰ আৰু তেজপুৰ গতিকে যথেষ্টখিনি লোকেশ্যনত এই পোষ্টকেইটা ওলাইছে তাক এপ্লাই কৰিবৰ কাৰণে 6000903608 এই নাম্বাৰটোত আপোনালোকে কণ্টেক্ট কৰিব পাৰে আমাৰ ভিডিঅ'টোৰ 18 নম্বৰ পোষ্টটো ওলাইছে ৰিকুৱাৰ্ড ইংলিছ স্পিকিং প্ৰাইমেৰী টিচাৰ্ছ ভেকেঞ্চি আছে 5টা এয়া ওলাইছে এখন ইংলিছ মিডিয়াম স্কুল যি মালিগাঁও গুৱাহাটীত আছে কোৱালিফিকেশ্যন গ্ৰেজুৱেট চেলাৰী নেগচিয়েবল এপ্লাই কৰাৰ কণ্টেক্ট নাম্বাৰটো হৈছে 8099448367 আমাৰ ভিডিঅ'টোৰ 19 নম্বৰ জবটো হৈছে টিচাৰ্ছ ৰিকুৱাৰ্ড ফৰ ইংলিছ মিডিয়াম স্কুল বৰপেটা ছাবজেক্টটো হৈছে ইংৰাজী অংক আৰু ছ'চিয়েল ষ্টাডিজ গতিকে এইকেইটা ছাবজেক্টত টিচাৰৰ পোষ্ট ওলাইছে চেলাৰী হৈছে নেগচিয়েবল এপ্লাই কৰাৰ ফোন নাম্বাৰটো হৈছে 9101782740 আমাৰ ভিডিঅ'টোৰ 20 নম্বৰটো পোষ্ট ওলাইছে টিচাৰ ভেকেঞ্চিজ ইয়াত প্ৰথমটো ভেকেঞ্চি যদি আমি কওঁ সেয়া হৈছে হিষ্ট্ৰী PGT দ্বিতীয়টো মেথছ TGT এণ্ড PGT তৃতীয়টো হৈছে ফিজিক্স PGT আৰু চতুৰ্থটো অৰ্থাৎ শেষৰটো হৈছে আছামিজ TGT বেনিফিটছ কম্পিটিটিভ চেলাৰী আপোনালোকে লাভ কৰিব ফুড আৰু একমডেশ্যন টোটেলি ফ্ৰী পাব এপ্লাই কৰিবৰ কাৰণে নিজৰ বায়'ডাটা বা CVখন 7662872048 বা 8137917846 এই নাম্বাৰত আপোনালোকে পঠিয়াই দিব আৰু আপোনালোকক ইণ্টাৰভিউৰ কাৰণে তেওঁলোকে কল কৰিব আমাৰ ভিডিঅ'টোৰ 21 নম্বৰ পোষ্টটো ওলাইছে ফৰ টিচাৰ পোষ্ট ফৰ অল ছাবজেক্টছ যাৰ বাবে আপোনালোকে এইখন বিদ্যালয়ত এপ্লাই কৰিব বিদ্যালয়খনৰ নাম হৈছে দ্য স্কলাৰ স্কুল ফৰ PRT TGNT এণ্ড PGT পোষ্টৰ বাবে কোৱালিফিকেশ্যন গ্ৰেজুৱেট পোষ্ট গ্ৰেজুৱেট ইম্পৰ্টেণ্ট ডেটছটো হৈছে 31 জানুৱাৰী কাৰণ সেইটো হৈছে লাষ্ট ডেট আপোনালোকৰ ছাবমিট কৰাৰ বায়'ডাটাখন বিদ্যালয়খনৰ ইমেইল এড্ৰেছটো হৈছে প্ৰিন্সিপাল tssghai@hwfindia.org এইটোত আপোনালোকৰ বায়'ডাটাখন পঠিয়াই দিব আৰু বেলেগ যদি কিবা কুৱেৰিজ বা ইনফৰমেশ্যন জানিবলৈ বিচাৰে তেন্তে 8638158223 বা 8638667997 এই নাম্বাৰত আপোনালোকে কণ্টেক্ট কৰিব পাৰে আমাৰ ভিডিঅ'টোৰ 22 নম্বৰটো পোষ্ট ওলাইছে উইজডম ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল তেজপুৰত য'ত এপ্লিকেশ্যন ইনভাইট কৰা হৈছে PGT কম্পিউটাৰ ছায়েন্সৰ বাবে এট্ৰেক্টিভ চেলাৰী লাভ কৰিব ইমেইল এড্ৰেছটো হৈছে wisdomjc2020@gmail.com আমাৰ ভিডিঅ'টোৰ 23 নম্বৰ পোষ্টটো ওলাইছে চেলছ ফিল্ড এক্সিকিউটিভৰ বাবে ভাৰ্টিকেল কনজিউমাৰ এণ্ড স্মল এণ্টাৰপ্ৰাইজ লোনৰ কাৰণে আনচিকিউৰ্ড লোন আপোনালোকে প্ৰভাইড কৰিব ডিপাৰ্টমেণ্ট হৈছে চেলছ এডুকেশ্যন কোৱালিফিকেশ্যন হৈছে এনি গ্ৰেজুৱেট বা হায়াৰ ছেকেণ্ডেৰী পাছ এক্সপিৰিয়েঞ্চ 6 মাহৰ পৰা 4 বছৰ পৰ্যন্ত লোৱা হৈছে লোকেশ্যন হৈছে গুৱাহাটী যোৰহাট বঙাইগাঁও আৰু তিনিচুকীয়া যদিহে আপোনালোকে চেলছ ফিল্ড এক্সিকিউটিভ হিচাপে কাম কৰিব বিচাৰে তেন্তে সংগীতা ওজা @chola1.org
murgappa.com নিজৰ বায়োডাটাখন অতি সোনকালেই সেন্ড কৰি দিব গতিকে ইয়াৰ পিছত আমাৰ অন্য এখন বিদ্যালয় কেইটামান পোষ্ট ওলাইছে সেই পোষ্ট কেইটানো কি ওলাইছে সেইটো আমি চাই লওঁ আহকচোন ইয়াৰ পিছত আমাৰ ভিডিঅ'টোৰ একেবাৰে শেষৰ দুটামান পোষ্টৰ বিষয়ে আমি আলোচনা কৰিবলৈ ওলাইছোঁ গতিকে মন দি চাব একেবাৰে শেষৰ পোষ্টটো আমাৰ ওলাইছে ডক্টৰ ৰাধাকৃষ্ণন স্কুল ডিব্ৰুগড় য'ত প্ৰথমটো পোষ্ট ওলাইছে PGT মেথমেটিক্স নাম্বাৰ অফ পোষ্ট আছে দুটা ইয়াত চেলাৰী আপোনালোকে 12,000ৰ পৰা 35,000 পৰ্যন্ত লাভ কৰিব টোটেলি আপোনালোকৰ মেৰিট বেচিছ আৰু এক্সপিৰিয়েঞ্চ বেচিছত এই জবটো দিয়া হ'ব তাৰ বাবে এডুকেশ্যন কোৱালিফিকেশ্যন BSc ইন মেথমেটিক্স বা MSc ইন মেথমেটিক্স হ'লেই হ'ল কোনো ধৰণৰ B.Ed নালাগে কিন্তু অভিজ্ঞতা আপোনালোকৰ 2 বছৰৰ পৰা 3 বছৰ ক্লাছ 9 to 12 পঢ়ুৱাৰ থাকিব লাগিব দ্বিতীয়টো পোষ্ট হৈছে সায়েন্স কোঅৰ্ডিনেটৰ পোষ্ট ভেকেন্সি আছে 3টা তাৰ বাবে আপোনালোকৰ পে স্কেল বা আপোনালোকৰ স্যালাৰি কি হ'ব মই জনাই দিছো হেয়া হৈছে 12,000ৰ পৰা 35,000 মেৰিট বেচিছত এটো পোষ্ট হয় আৰু লগতে এক্সপিৰিয়েন্সটো তেওঁলোকে বিচাৰিছে এডুকেশ্যন কোৱালিফিকেশ্যন BTech BSc বা MSc হ'লে হ'ল এই পোষ্টৰ বাবে কোনো ধৰণৰ B.Ed ডিগ্ৰী তেওঁলোকে বিচৰা নাই এক্সপিৰিয়েন্স সেইসকল ব্যক্তি যিসকল ব্যক্তিৰ এবছৰৰ পৰা 2 বছৰ এক্সপিৰিয়েন্স আছে সেম ফিল্ডত তেওঁলোকক অধিক প্ৰিফাৰেন্স দিয়া হ'ব তৃতীয়টো পোষ্ট হৈছে একাউন্ট অফিচাৰৰ পোষ্ট ভেকেন্সি আছে দুটা ইয়াতো 12,000ৰ পৰা 35,000 আপোনালোকে দৰমহা লাভ কৰিব আপোনালোকৰ মেৰিট বেচিছ হ'ব পোষ্ট কেটাৰ আৰু আপোনালোকৰ এক্সপিৰিয়েন্স কিন্তু ইয়াত বিচৰা হৈছে এবছৰৰ পৰা 2 বছৰ এই পোষ্টটো এপ্লাই কৰিবৰ কাৰণে গ্ৰেজুৱেট ইন এনি ডিসিপ্লিন হ'লেই হ'ল অৰ্থাৎ যিকোনো এটা ষ্ট্ৰীমত আপোনালোক গ্ৰেজুৱেট হ'লেই হ'ল কিন্তু BCom MCom আৰু MBA যিয়ে কৰি আহিব এইকেইটা এপ্লাই কৰিবলৈ তেওঁলোকক প্ৰিফাৰেন্স দিয়া হ'ব জেন্ডাৰটো মেল অৰ্থাৎ এই একাউন্ট অফিচাৰ পোষ্টটো কেৱল পুৰুষসকলেহে এপ্লাই কৰিব পাৰিব দেন 4 নম্বৰ পোষ্টটো হৈছে পাব্লিক ৰিলেশ্যন অফিচাৰ ইয়াৰ বাবে নাম্বাৰ অফ পোষ্ট আছে এটা দৰমহা 10,000ৰ পৰা 20,000 মেৰিট বেচিছ আৰু এক্সপিৰিয়েন্স লাগিব এক্সপিৰিয়েন্স এবছৰৰ পৰা 2 বছৰ আপোনালোকৰ থাকিব লাগিব ৰিলেশ্যনশ্বিপ অফিচাৰ হিচাপে কাম কৰাৰ এডুকেশ্যন কোৱালিফিকেশ্যন BTech BSc বা MSc হ'লেই হ'ল এই পোষ্টটো মহিলাসকলৰ বাবে ৰিজাৰ্ভেশ্যন কৰা হৈছে দেন তাৰ পিছৰটো পোষ্ট হৈছে ড্ৰাইভাৰৰ পোষ্ট নাম্বাৰ অফ ভেকেন্সি আছে দুটা পে স্কেলটো হৈছে আপোনালোকৰ 10,000ৰ পৰা 18,000 আপোনালোকৰ মেৰিট বেচিছ আৰু এক্সপিৰিয়েন্স বেচিছ হ'ব এক্সপিৰিয়েন্সৰ যদি কথা কওঁ আপোনালোকৰ ড্ৰাইভিং ফৰচুনাৰ বাছ ট্ৰেভেলাৰ সেইবিলাক চলোৱাৰ আপোনালোকৰ এক্সপিৰিয়েন্স থাকিব লাগিব উইথ ড্ৰাইভিং লাইসেন্স এটো কেৱল মাত্ৰ পুৰুষসকলৰ বাবেহে ৰিজাৰ্ভেশ্যন কৰা আছে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ লোৱা হোৱা নাই এই গুটেকেটা পোষ্টৰ বাবে টোটেলি ফ্ৰী কিন্তু এতিয়া আমি জানিব লাগিব এই পোষ্ট কেটা মই কেনেকৈ এপ্লাই কৰিম তাৰ বাবে আপোনালোকে কি কৰিব লাগিব নিজৰ বায়োডাটাখন hrrkschool@gmail.com ত আপোনালোকে শেয়াৰ কৰিব লাগিব অৰ্থাৎ থ্ৰু ইমেইলৰ জৰিয়তে আকৌ কৈছো যদিহে আপোনালোকে ইমেইলৰ জৰিয়তে এই পোষ্ট কেটা এপ্লাই কৰিবলৈ বিচাৰে তেন্তে আপডেটেড বায়োডাটাৰ সৈতে hrrkschool@gmail.com ত পঠিয়াই দিব উইথ জব এপ্লিকেশ্যনৰ সৈতে আৰু যদিহে আপোনালোকে হাৰ্ড কপি হিচাপে জমা দিবলৈ বিচাৰে তাৰ বাবে এড্ৰেছটো মই দি দিছো ডক্টৰ ৰাধাকৃষ্ণন স্কুল অফ আৰ্টছ কমাৰ্চ এণ্ড সায়েন্স আমোলাপটি ডিব্ৰুগড় আসাম 786001 এই পোষ্ট কেটাৰ কিন্তু এপ্লাই কৰাৰ লাষ্ট ডেটটো হৈছে 4 ফেব্ৰুৱাৰী 2025 গতিকে পাৰিলে আপোনালোকে ইমেইল কৰি দিব নহলে আপোনালোকে যিমান পাৰি সোনকালে নিজে সাবমিট কৰিবলৈ গুছি আহিব কাৰণ বাই পোষ্ট কৰিলে আপোনালোকৰ সময়ত নেপাবহিও পাৰে তেওঁলোকে কিবা যদি আপোনালোকৰ আৰু ইনফৰমেশন দৰকাৰ আছে তেন্তে 8822400362 এই নাম্বাৰটোত আপোনালোকে ৰাতিপুৱা 9 বজাৰ পৰা আবেলি 4 বজাৰ ভিতৰত আপোনালোকে কন্টেক্ট কৰিব পাৰে যদিহে আপোনালোকে কিবা কোৱেৰিজ থাকে বা আৰু কিবা ইনফৰমেশন যদি লাগে গতিকে এইটো জবেৰে আজি ভিডিঅ'টোৰ সামৰণি মাৰিছো এনেকুৱা ধৰণৰ প্ৰাইভেট জব বিলাক লৈ পুনৰ আপোনালোকৰ ওচৰত হাজিৰ হ'মহি গতিকে আজিলৈ ধন্যবাদ জয় আই অসম